চৌদিশে কেৱল কান্দোনৰ ৰোল। শোকত ম্ৰিয়মান এখন গাঁও। সামৰিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হ'ল মিণ্টু ৰয়ৰ। কোনেও কাৰো মুখলৈ চাব নোৱাৰা এক পৰিৱেশ। হিয়া ধাকুৰি কান্দিছে পৰিয়ালে। কলিজাৰ টুকুৰাটোক হেৰুৱাই দিশহাৰা হৈ পৰিছে পিতৃ-মাতৃও। এক শ্বাসৰুদ্ধকাৰী অভিযানৰ পাছত উদ্ধাৰ হ'ল বিহাৰত নিৰ্বাচনৰ কৰ্তব্য পালন কৰিবলৈ গৈ গংগা নৈত সন্ধানহীন হোৱা অসম আৰক্ষীৰ জোৱানৰ মৃতদেহ। নিৰ্বাচনৰ কৰ্তব্য পালন কৰি 14 নৱেম্বৰত গংগা নৈত গা ধুবলৈ গৈ সন্ধানহীন হৈছিল ফাৰ্ষ্ট এপিবিএনৰ জোৱান মিণ্টু ৰয়। দুই সতীৰ্থ জোৱানৰ সৈতে গংগা নৈত গা ধুবলৈ গৈ নৈখনৰ গভীৰ সোঁতত উটি গৈছিল 3 জোৱান। পাছত স্থানীয় লোকৰ তৎপৰতাত 2জন জোৱানক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও সন্ধানহীন হৈ আছিল মিণ্টু ৰয়। 2022 চনৰ 16 জুনত প্ৰথম আৰক্ষী বেটেলিয়নত নিযুক্তি লাভ কৰা মিণ্টু ৰয়ৰ ঘৰ বিলাসীপাৰা চহৰৰ 9 নং ৱাৰ্ডৰ হাকামাত। বৃহস্পতিবাৰে মিণ্টু ৰয়ৰ নশ্বৰ দেহ নিজৰ বাসগৃহত উপস্থিত হোৱাৰ পাছতেই পৰিয়ালৰ মাজত সৃষ্টি হয় এক অবৰ্ণনীয় পৰিৱেশ। মুঠৰ ওপৰত কোনেও কাকো সান্তনা দিব নোৱাৰা এক পৰিৱেশ। উল্লেখ্য যে অসম আৰক্ষীৰ নামনি অসম আইজিপি দিলীপ কুমাৰ দে, ফাৰ্ষ্ট এপিবিএনৰ অধিনায়ক মছলেছ উদ্দিন আহমেদ প্ৰমুখ্যে আৰক্ষী বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ উপস্থিতিত কৰ্তব্য পালন কৰিবলৈ গৈ মৃত্যুক আঁকোৱালি লোৱা আৰক্ষী জোৱানজনক সামৰিক মৰ্যাদাৰে শেষ বিদায় জনোৱা হয়। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।